মৰমৰ ছাত্ৰ-ছাত্ৰীসকল RS টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত সমাধান কৰিবলৈ লৈছোঁ ষষ্ঠ শ্ৰেণীৰ বাবে নতুন গণিত দ্বিতীয় ভাগ নিউ মেথমেটিক্স ক্লাছ 4-6 পাৰ্ট 2। ইয়াৰে কৰি চাও আহা যেটো 6.8 আছে সেই 8ৰ প্ৰশ্নসমূহ সমাধান কৰিছোৱে প্ৰায় মুঠে 3টা প্ৰশ্ন আছে। যোৱা ভিডিঅ'বোৰ যদি তোমালোকে চোৱা নাই গৈ চাই লবা। চোৱা মই 7 নম্বৰ প্ৰশ্নলৈ যোৱা ভিডিঅ'ত আলোচনা কৰি দিছো, ধুনিয়াকৈ সহজ পদ্ধতিৰে সমাধান কৰি দিছো। আজি আহিছো আমি 8 নম্বৰ প্ৰশ্নলৈ। চোৱা প্ৰথমতে তোমালোকে এটা কাম কৰিবা, প্ৰশ্নটো সমাধান কৰাৰ আগতে ধুনিয়াকৈ মনোযোগ সহকাৰে প্ৰশ্নটো দুবাৰ তিনিবাৰ পঢ়ি লবা, কিয়নো প্ৰশ্নটো পঢ়ি ললে ভালকৈ গোটেইখিনি প্ৰশ্নতে আছে বুজি লবা, এনে নিজে কৰিব পাৰিবা। বুজি পাইছানে? প্ৰশ্নটো গুৰুত্ব সহকাৰে পঢ়িব লাগে, প্ৰশ্নটোত কি কৈছে, কি কৰিব কৈছে, তাৰ পিছত এককটো কি দিয়া আছে সেইটোতো আমি গুৰুত্ব দিব লাগে। চোৱা অৰুণে 65 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ উদ্যান এখনৰ চাৰিওফালে এপাক দৌৰিছে। আকৌ ইয়াতে কৈছে ৰীনাই 70 মিটাৰ দৈৰ্ঘ্যৰ আৰু 55 মিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ উদ্যান এখনৰ চাৰিওফালে এপাক দৌৰিছে। কোনে কম দৌৰিছে? প্ৰথমটো তোমালোকে চাই লবা, প্ৰথমটোত আছে কি যে এখন বৰ্গাকৃতি। বৰ্গাকৃতি ইয়াতে এটা বাহুৰ জোখ কিমান দিয়া আছে আমাক 65 মিটাৰ। এতেকে এটা বাহুৰ জোখ যদি 65 হয় চাৰিওটা বাহু আমাৰ 65 হ'ব। ইয়াত চোৱা এই বৰ্গৰ বাহু আৰু কোণ সদায় সমান। তোমালোকে মনত ৰাখিবা যে বৰ্গ হ'বলৈ হলে বাহু আৰু কোণ সমান হ'ব লাগিব। এইটো তোমালোকক মই অৰুণ আঁকি দিছো। এইটো চোৱা অৰুণে এই চাৰিওফালে এপাক দৌৰিছে, এই বৰ্গাকৃতি উদ্যানখনৰ চাৰিওফালে এপাক দৌৰিছে। তোমালোকে জানাই চাৰিওফালৰ কথা ক'লে আমি পৰিসীমা উলিয়াব লাগিব, হয়নে? গোটেইখিনি পৰিসীমা মানে কি? গোটেইকেইটা বাহুৰ মাপ যোগ কৰিলে হ'ল। যদি আমি গোটেইকেইটা বাহু একেই হয় তেতিয়াহ'লে আমি বৰ্গ বুলি ভাবি ল'ম আৰু এই বৰ্গৰ চাৰিওটা বাহু আমি যোগ কৰিলেও পৰিসীমাটো পাই যাম। ঠিক আছে? এতিয়া তাৰে পিছৰটো কি কৈছে যে ৰীনাই 70 মিটাৰ দৈৰ্ঘ্যৰ আৰু 55 মিটাৰ প্ৰস্থৰ আয়তাকৃতি উদ্যান এখনৰ চাৰিওফালে এপাক দৌৰিছে। আকৌ ইয়াতে আয়তৰ কথা কৈছে যে দৈৰ্ঘ্যটো 70 মিটাৰ, আকৌ প্ৰস্থটো কি বুলি কৈছে 55 মিটাৰ। চোৱা এইটো বাহু যদি আমাৰ 70 মিটাৰ হয় ঠিক বিপৰীত বাহুটো আমাৰ 70 মিটাৰ হ'ব। আকৌ এইটো বাহু যদি 55 মিটাৰ হয় তাৰে বিপৰীত বাহুটো আমাৰ কি হ'ব 55 মিটাৰ হ'ব, হয়নে? এইবিলাক সকলো তোমালোকে জানাই। এতিয়া চোৱা কৈছে যে এই আয়তাকৃতি উদ্যানখনৰ চাৰিওফালে ৰীনাই এপাক দৌৰিবলৈ কিমান মিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব সেইটো কৈছে। এতিয়া ৰীনাটো মই আঁকি দিছো, ৰীনায়ো চাৰিওফালে। তোমালোকে এইটোৰো পৰিসীমা উলিয়াব লাগিব। তোমালোকে সূত্ৰ ব্যৱহাৰ নকৰি যদি পৰিসীমাৰ মানখিনি যোগ কৰি দিয়ে তথাপিও এনসাৰটো ওলাই যাব। বুজি পাইছানে? দুটা চিত্ৰ মই প্ৰথমতে তোমালোকক বুজি পোৱাৰ কাৰণে আঁকি দিলো। এতিয়া আমি গণিতটো সহজ পদ্ধতিৰে কৰি দেখুৱাম। চোৱা কৰি চাও আহা 6.8। ইয়াৰে আগৰ প্ৰশ্নসমূহ সমাধান কৰিছো, আজি 8 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। চোৱা 8 নম্বৰ দি সমাধান বুলি লিখি ল'বা। প্ৰশ্নটোত কি দিয়া আছে সেই দিয়া থকাখিনি লিখি ল'ব লাগিব। প্ৰশ্নটোত দিয়া আছে অৰুণে, যিখিনি কিতাপত দিয়া আছে কিতাপৰ পৰা চাই লিখি ল'বা, তোমালোকৰ সহজ হ'ব। মই কৈ আছো কিতাপত তোমালোকে প্ৰশ্ন পেপাৰখন পাই লোৱাৰ লগে লগে আস্থানি ল'বা, নহ'লে মই যেতিয়া ভিডিঅ'টো শিকাই আছো তেতিয়াও তোমালোকে আস্থানি ল'বা কিতাপৰ পৰা কোনখিনি লিখি ল'ব লাগে। মই একেবাৰে সহজ পদ্ধতিৰে তোমালোকক শিকাই আছো। ডাঙৰ হ'লে কিন্তু এনেকৈ লিখিব নালাগে, তেতিয়া তোমালোকে বেলেগ হয়তো পদ্ধতিৰে লিখিব লাগিব আৰু ইমান সহজ গণিত ডাঙৰ হ'লে নোপোৱাও। অৰুণে 65 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ উদ্যান এখনৰ চাৰিওফালে এপাক দৌৰিছে। এতেকে আমি কি কৰিব লাগিব? গতিকে উদ্যানখনৰ কি কৰিব লাগিব? পৰিসীমা উলিয়াব লাগিব। প্ৰথমতে আমি বৰ্গাকৃতিৰ কথা কৈছে, গতিকে এইটোৰ পৰিসীমাটো উলিয়াই ল'ম। এতেকে উদ্যানখনৰ পৰিসীমা মানে বৰ্গৰ পৰিসীমা। বুজি পাইছানে?
বৰ্গৰ পৰিসীমাৰ সূত্ৰটো তোমালোকৰ নিশ্চয় মনত আছে মই প্ৰতিটো ভিডিঅ'তে কৈ আছোঁ যে চাৰিটা বাহু যদি সমান হয় চাৰিৰ লগত আমি সেই বাহুকেইটা এটা যোগ পূৰণ কৰিলে হৈ যাব এটা বাহুৰ দৈৰ্ঘ্য এইটো হৈছে বৰ্গৰ পৰিসীমাৰ সূত্ৰত বহাই দিলেই হৈ যাব এতিয়া চোৱা 4 ইনটু এটা বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 65 মিটাৰ মিটাৰক মই এমএৰে চিহ্নিত কৰিছোঁ চোৱা 4ৰে এইটো পূৰণ কৰা তোমালোকক 65 তোমালোকে 65ক 4ৰে পূৰণ কৰা 4 5 গুণ 20 0 হাতে 2 6 4 গুণ 24 25 26 260 মিটাৰ এইখিনিলৈ ঠিকই আছে আমি এইটো কি পালো অৰুণে কিমানখিনি এপাকত কিমান দৌৰে সেইখিনি পালো আকৌ আমি ৰিনাই কিমানখিনি দৌৰে এইটো হৈছিল অৰুণ ৰিনা নহয় সৰি মোৰ বাৰে বাৰে ৰিনা আহি যায় এইটো হৈছে বিনা নহয় সৰি ৰিনাই বিনা নহয় ৰিনাই এইটো হৈছে ৰিনা এইটো হৈছে অৰুণ ঠিক আছে চোৱা আকৌ একেদৰে লিখিব লাগিব আকৌ প্ৰশ্নত যি আছে সেইটো লিখা ৰিনাই 70 মিটাৰ দৈৰ্ঘ্যৰ আৰু 55 মিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ উদ্যান এখনৰ চাৰিওফালে এপাক দৌৰিছে হয়নে আগৰটোৰ নিচিনাই চাৰিওফালে এপাক দৌৰিছে তোমালোকক চিত্ৰ দুটা আমাৰ পৰীক্ষা থাকিব নালাগে তোমালোকে এইখিনি লিখি গ'লে হ'ল মই বুজি পোৱাৰ কাৰণে এইটো দিছোঁ এপাক দৌৰিছে এইবাৰো আমি কি কৰিব লাগিব পৰিসীমা উলিয়াব লাগিব এতেকে আয়তাকাৰ উদ্যানখনৰ পৰিসীমা আয়তাকাৰটো লিখিলেও হ'ব নহ'ল নিলিখিলেও কথা নাই আয়তাকাৰ উদ্যানখনৰ পৰিসীমা আয়তৰ পৰিসীমা তাৰমানে তোমালোকে আয়তৰ পৰিসীমাটো জানিব লাগিব উদ্যানখনৰ পৰিসীমা ইকুৱেল টু কি হ'ব 2 ইনটু দৈৰ্ঘ্য যোগ প্ৰস্থ ইয়াতে দৈৰ্ঘ্য কিমান দিয়া আছিল 70 মিটাৰ যোগ প্ৰস্থ দিয়া আছিল 55 মিটাৰ এই দুটা যোগ কৰা আৰু 2 লগত পূৰণ কৰা 70 আৰু 55টো যোগ কৰা প্ৰথমতে মই এনে মুখে মুখে কৰিব পাৰো কিন্তু তোমালোকে বুজি পোৱাৰ কাৰণে মই বাৰে বাৰে লিখি দি আছো 125 মিটাৰ ঠিক আছে এতিয়া 125ৰ লগত আমি এই দুইটো পূৰণ কৰিব লাগিব 2 5 গুণ 10 0 হাতে 1 2 গুণ 4 1 5 2 গুণ 2 গতিকে কিমান হল 250 মিটাৰ এতিয়া কোনে বেছি সময় বেছি প্ৰশ্ন কি কৈছে কোনে বেছি দূৰত্ব অতিক্ৰম কৰিছে তোমালোকে নিজে চাই ক'ব পাৰা কোৱাচোন কোনে নিশ্চয় অৰুণে হৈছে 260 মিটাৰ হয়নে অৰুণেও দৌৰিছে 260 মিটাৰ আৰু ৰিনাই দৌৰিছে 250 মিটাৰ গতিকে 10 মিটাৰ বেছি দূৰত্ব অতিক্ৰম কৰিছে কোনে অৰুণে হয়নে এতেকে আমাক খুদিছে কম দূৰত্ব কোনে অতিক্ৰম কৰিছে এতেকে নিশ্চয় লিখিবা শেষত এটা লাইন শেষত লিখিবলৈ নাপাহৰিবা যে এতেকে ৰিনাই কম দূৰত্ব অতিক্ৰম কৰিছে কিবা অসুবিধা পাইছা নেকি যদি কিবা অসুবিধা পোৱা মোক কমেন্ট সেকশনত জনাবা ইমান ধুনীয়াকৈ মই তোমালোকক বুজাই দিছোঁ কিবা সুধিব লগা থাকিলে মোক কমেন্ট সেকশনত কমেন্ট কৰিবা কোনেও কমেন্ট নকৰা ঠিক আছে চোৱা তাৰে পিছত 9 নম্বৰ প্ৰশ্নটো লৈ আহো আমি 9 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা 9 নম্বৰ প্ৰশ্নটোত দিছে অনুপমে 14 মিটাৰ দীঘল আৰু 12 মিটাৰ বহল প্ৰেক্ষাগৃহৰ মজিয়াখন বৰ্গাকৃতিৰ টাইলছত ব্যৱহাৰ কৰি থাকিব বিচাৰিছে
কি বুলি কৈছে যে অনুপমে 14 মিটাৰ দীঘল আৰু 12 মিটাৰ বহল প্ৰেক্ষাগৃহৰ মজিয়াখন ইয়াতে 14 মিটাৰ ইয়াতে তেতিয়াহ'লে আয়তাকৃতি প্ৰেক্ষাগৃহ হ'ব হয়নে যেহেতু আমাক দিশটো দিয়া আছে 14 আৰু প্ৰস্থটো দিয়া আছে 12 মিটাৰ আৰু মজিয়াখনক বৰ্গাকৃতিৰ টাইলছ ব্যৱহাৰ কৰি ঢাকিব বিচাৰিছে প্ৰতিটো বৰ্গাকৃতিৰ টাইলছ বাহুৰ এটা বাহুৰ জোখ কিমান 2 মিটাৰ তেন্তে প্ৰেক্ষাগৃহখনৰ ঢাকিবলৈ প্ৰয়োজন হোৱা টাইলছৰ সংখ্যা আমাক নিৰ্ণয় কৰিব দিছে চাবা তো 9 নম্বৰটোৰ সমাধান একেবাৰে সহজ দিয়া আছে প্ৰেক্ষাগৃহৰ দৈৰ্ঘ্য কিমান দিয়া আছে 14 মিটাৰ হয়নে আকৌ আৰু প্ৰেক্ষাগৃহৰ প্ৰস্থ কিমান দিয়া আছে 12 মিটাৰ প্ৰেক্ষাগৃহৰ কালি নিৰ্ণয় কৰিব লাগিব আমি প্ৰথমতে চোৱা এইটো হৈছে আমাৰ প্ৰেক্ষাগৃহ এইটো হৈছে আমাৰ 14 মিটাৰ এইটো বাহু হৈছে আমাৰ 12 মিটাৰ হয়নে এইটো যদি 14 হয় এইটো বাহু 14 হ'ব এইটো বাহু যদি 12 হয় এইটো বাহু 12 মিটাৰ হ'ব গতিকে আমি কি কৰিব লাগিব প্ৰথমতে এই কিমান মিটাৰ আছে এই হেৰিখিনি আমি কালি উলিয়াব লাগিব এতেকে প্ৰেক্ষাগৃহৰ কালি কি আছিল আমাৰ বাহু ইনটু বাহু হয়নে সৰি দিশ ইনটু প্ৰস্থ দৈৰ্ঘ্য ইনটু প্ৰস্থ দৈৰ্ঘ্য আমাক দিয়া আছে 14 মিটাৰ পূৰণ 12 মিটাৰ যদি মিটাৰ আমাৰ পূৰণ হয় মিটাৰ স্কয়াৰ হ'ব মানে বৰ্গ মিটাৰ হ'ব এতিয়া 14 আৰু 12 টো পূৰণ কৰা 2 4 গুণ 8 2 1 গুণ 2 4 1 গুণ 4 1 1 গুণ 1 8 6 1 কিমান হল 168 মিটাৰ স্কয়াৰ নিদি তোমালোকে বৰ্গ মিটাৰো দিব পৰা ঠিক আছে মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে এবাৰ চাই লোৱাচোন প্ৰশ্নটোত আকৌ কৈছে যে 2 মিটাৰ বৰ্গাকৃতিৰ টাইলছৰ বাহু 2 মিটাৰ হয় যদি প্ৰতিটো বৰ্গাকৃতিৰ টাইলছ 2 মিটাৰ হয় এই কোঠাটোত যে টাইলছ বহুৱাব সেই প্ৰতিটো টাইলছৰ বাহু সৰু সৰু যে বাহু টুকুৰা হেতু হল বাহু 2 মিটাৰ এটো যদি বাহু 2 মিটাৰ হয় এটো বাহু আমি 2 মিটাৰ হ'ব লাগিব এইটো বাহু আমি 2 মিটাৰ হ'ব লাগিব এইটো বাহু 2 মিটাৰ হ'ব লাগিব হয়নে এতেকে এই সৰুৰ যে টাইলছ টুকুৰাটোৰ কালি আমি উলিয়াই লম কালি উলিয়াই লৈ সেই কালিটোৰে আমি ডাঙৰটো এই কোঠাটোৰ কালি হৰণ কৰিলে আমাৰ আনসাৰটো ওলাই যাব চাই থাকা এই সৰুটোৰ কালি উলিয়াম এতিয়া যে বৰ্গাকৃতিৰ টাইলছৰ বাহুৰ 2 মিটাৰ এতেকে লিখি লও যে বৰ্গাকৃতি টাইলছৰ বাহু 2 মিটাৰ এবিলাক এনেকে চিন দি লবা হা এবিলাক তোমালোকে সাইডত বেলেগ সাইডত কৰিবা মই তোমালোকক বুজি পোৱাৰ কাৰণে হে ইয়াতে লিখি দিছো এটো এতেকে নিদিলে হ'ব এতেকে এইটো দিবা বৰ্গাকৃতি টাইলছৰ কালি ইয়াতে আকো বুলি লিখিব পাৰা আকো এতেকে বৰ্গাকৃতি টাইলছৰ কালি কিমান হ'ব দিশ পূৰণ প্ৰস্থ হ'ব বৰ্গ হয়নে নহলে বাহু স্কয়াৰ বৰ্গৰ কালি হল বাহু স্কয়াৰ গতিকে বাহু স্কয়াৰ মানে কি 2 ইনটু বাহু ইনটু বাহু হলে কি হ'ব 2 2 গুণ 4 বৰ্গ মিটাৰ এতেকে আমি টাইলছ টুকুৰাৰ কালিও পালো আৰু প্ৰেক্ষাগৃহৰ কালিও পালো হয়নে এতেকে আমি টাইলছৰ কালিৰে প্ৰেক্ষাগৃহৰ কালি হৰণ কৰিলে আমাৰ আনসাৰটো ওলাই যাব এতেকে তোমালোকে হেখত এটা লিখিবা এতেকে নিৰ্ণয় টাইলছৰ সংখ্যা কিমানখন টাইলছ লাগিব টাইলছৰ সংখ্যা
168 হল প্ৰেক্ষাগৃহৰ কালি বৰ্গমিটাৰ আৰু সৰু টাইলছ টুকুৰাৰ কালি হৈছে 4 বৰ্গমিটাৰ এতেকে বৰ্গমিটাৰ আমি কাটি দিব পাৰিম তলে ওপৰে ইয়াতে থাকিব 4 আৰু 168 4 ৰে আমি 168 ক হৰণ কৰিব পাৰো এনে তলে ওপৰে কাটিব পাৰো কিন্তু তোমালোকে সৰু লৰা ছোৱালী সেই কাৰণে মই সাইডত কৰি দিছো সোৱা 4 ৰে হলক আমি 4 বাৰ দিব পাৰিম হয়নে হল 4 ঘৰ সকলোৰে মুখস্থ আছে নিশ্চয় পুৰণৰ ঘৰ কাৰণ তোমালোকৰ 1 ৰ পৰা 20 লৈ মুখস্থ কৰিবই লাগিব নহলে 10 লৈ কৰিবই লাগিব মুঠতে বুজি পাইছানে সোৱা আৰু তাৰে পিছত যদি তোমালোকে টেবুলখন কেনেকৈ মনত ৰাখিবা হেতু ট্ৰিক্স যদি লাগে মোক কবা মই তোমালোকক সহজকৈ এটা ভিডিও বনাই দিম সোৱা ইয়াতে আছে 8 4 ৰে কেইবাৰ কাটিব পাৰিম 8ক দুবাৰ নিশ্চয় হয়নে 2 4 গুণ 8 ঠিকে আছে কিমান পালো আমি 42 এতেকে 4 ৰে 168 ক কাটিলে আমি পাম 42 এতেকে বৰ্গমিটাৰ ক্যান্সেল হল আমাক প্ৰশ্নটো সুধিছিল কিমান টুকুৰা টাইলছৰ সংখ্যা কিমান এতেকে নিৰ্ণয় টাইলছৰ সংখ্যা হল 42 খন 42 খন টাইলছ হলে আমাৰ মুজিয়াখন প্ৰেক্ষাগৃহখন মানে পূৰণ হ'ব ঠিক আছে এতিয়া 9 নম্বৰ প্ৰশ্নটো হল 10 নম্বৰ প্ৰশ্নটো চোৱা 10 নম্বৰ প্ৰশ্নটো কি কৈছে কিতাপখন ওচৰত লৈ লবা কিতাপখন নিশ্চয় ওচৰত আছে তোমালোকৰ চোৱা 10 নম্বৰ প্ৰশ্নটো যে 11 মিটাৰ দীঘল আৰু 6 মিটাৰ বহল মাটি এডোখৰত ফুল ৰুবৰ কাৰণে 2 মিটাৰ দীঘল বৰ্গাকাৰ আৰু 6 ডোখৰ মাটি বৰ্গাকাৰ 6 ডোখৰ মাটি চহোৱা হৈছে 2 মিটাৰ দীঘল বৰ্গাকাৰ মাটি চহোৱা হৈছে বাকি থকা মাটিখিনিৰ কালি কিমান কি বুলি কৈছে ইয়াতে প্ৰথমতে প্ৰশ্নটো বুজিলো আজি 11 মিটাৰ দীঘল আৰু 6 মিটাৰ বহল চোৱা এখন কি আয়তে হ'ব নিশ্চয় এখন এইটো হল 11 মিটাৰ দীঘল আৰু 6 মিটাৰ বহল তেতিয়া হলে কি হ'ব এইটো এটা আয়ত হ'ব 11 মিটাৰ এইটো বাহু 11 মিটাৰ হলে এইটো বাহু 11 মিটাৰ হ'ব আৰু এইটো বাহু 6 মিটাৰ হলে এইটো বাহু 6 মিটাৰ হ'ব হয়নে এতেকে এইটো বাহু 6 মিটাৰ এই এটা তুমি কাটি লোৱা এনেকে এইটো বাহু 2 মিটাৰ কি বুলি কৈছিল 2 মিটাৰ দীঘল বৰ্গাকাৰ এইটো 2 মিটাৰ হলে এইটো 2 মিটাৰ এইটো 2 মিটাৰ এইটো 2 মিটাৰ ঠিক আছে এনেকে আমাক কিমানখন বুলি কৈছে 6 খন এতিয়া আমি এটা বৰ্গৰ কালি উলিয়াই লম বৰ্গৰ কালি মানে কি বাহু ইনটু বাহু 2 2 গুণ 4 তেতিয়া হলে এইটো যদি 4 হয় এনেকে 6টা বাহু 6টা বৰ্গৰ কালিৰ লগত আমি পূৰণ কৰিব লাগিব গতিকে এটা যদি 4 হয় 6টাৰ কিমান হ'ব 4 6 গুণ নিশ্চয় 24 হয়নে গতিকে আকৌ এইটো বাহু আৰু এইটো বাহু সমান এই আয়তাকৃতি আয়তাকাৰ মানে হেৰিখনৰ যদি আমি ফুলৰ বাগিচাখনৰ যদি এই মাটি ডোখৰৰ যদি আমি কালি উলিয়াও তেতিয়া হলে হ'ব দিশ পূৰণ প্ৰস্থ 11 পূৰণ 6 কিমান হ'ব 66 বৰ্গমিটাৰ হয়নে এইবিলাক মুখে মুখে কৰা বস্তু কিন্তু মই তোমালোকক এইটোত বুজি পোৱাৰ কাৰণেহে এনেকৈ কৰি দিছো ইয়াতে মই ধুনীয়াকৈ লিখি দিম চাবা প্ৰথমতে 10 নম্বৰ বুলি সমাধান লিখি লবা কি দিয়া আছে সেইখিনি বস্তু আগতে লিখিবা দিয়া আছে মাটি ডোখৰৰ দিশ মাটি ডোখৰৰ দিশ 11 মিটাৰ তাৰ পিছত আৰু মাটি ডোখৰৰ প্ৰস্থ দৈৰ্ঘ্য বুলি লিখিলেও হয় দিশ বুলি লিখিলেও হয় বুজি পাইছানে আৰু মাটি ডোখৰৰ প্ৰস্থ মাটি ডোখৰৰ প্ৰস্থ কিমান 6 মিটাৰ প্ৰথমতে আমি এই মাটি ডোখৰৰ কালি উলিয়াই লম ঠিক আছে ইয়াতে মই মুখে মুখে কৈ দিছো কিমান হ'ব তথাপিও এতেকে মাটি ডোখৰৰ কালি মাটি ডোখৰৰ কালি ইকুয়াল টু দিশ পূৰণ প্ৰস্থ দৈৰ্ঘ্যটো আমাক কিমান দিয়া আছে 11 মিটাৰ ইনটু কিমান 6 মিটাৰ হয়নে বৰ্গ মিটাৰ হ'ব মিটাৰ ইনটু মিটাৰ ইকুয়াল টু বৰ্গ মিটাৰ 11 6 গুণ 66 বৰ্গ মিটাৰ ঠিক আছে এইখিনি লৈ
এতিয়া আমি আকৌ কি কৰিম সেই সৰু যে এটা কি ক'লে দীঘৰ বৰ্গাকাৰৰ আমি কালি উলিয়াই ল'ম তেতিয়াহে আমি 6 ডোখৰ মাটি চহোৱা হৈছে এনেকৈ বুলি কৈছে নহয় 6 ডোখৰ সেই 6টা এনেকৈ সৰু সৰু বৰ্গৰ কালি আমি উলিয়াব পাৰিম হয়নে উলিয়াই লৈ শেষত মাইনাছ কৰি দিলে ওলাই যাব আমাৰ এনসাৰটো চোৱা এতেকে 1 ডোখৰ মাটিৰ কালি 1 ডোখৰ মাটিৰ কালি তাতে 6 ডোখৰৰ কথা কৈছে 1 ডোখৰ মাটিৰ কালি কিমান হ'ব 2 মিটাৰ যদি হয় এটা বাহু যদি 2 মিটাৰ হয় আৰু এটা বাহু গোটেইকেইটা 2 মিটাৰে হ'ব গতিকে বাহু বৰ্গৰ কালি আমি জানো বাহু ইনটু বাহু এটা বাহু 2 মিটাৰ হলে আনটো বাহু 2 মিটাৰ 2 গুণ 4 মিটাৰ বৰ্গ মিটাৰ এতিয়া চোৱা এক ডোখৰ মাটিৰ যদি কালি 4 বৰ্গ মিটাৰ হয় এতেকে 6 ডোখৰ মাটি কিমান হ'ব এতেকে 6 ডোখৰ মাটিৰ কালি কিমান হ'ব 6 ডোখৰ মাটিৰ কালি is equal to 4 into 6 বর্গ মিটার is equal to 6 4 গুণ 24 সকলোৱে জানা বর্গ মিটার ঠিক আছে এতিয়া আমাক খুদিছিল কি বাকি থাকা আমাৰ বাকি টোটাল কিমান হ'ল মাটি দুখৰৰ কালি হ'ল 66 বর্গ মিটার এতেকে মানে যিখিনি মাটি আমাক হেৰি হ'ব দৰকাৰ হ'ব সেইখিনি হ'ব 24 বর্গ মিটার এতেকে বাকি কিমানখিনি মাটি থাকিব সেইখিনি কালি আমি উলিয়াব লাগিব এটুৰ পৰা আমি এটু বিয়োগ কৰিলে আমাৰ হেতু ওলাই যাব হয়নে শেষত এতেকে বাকি থকা মাটিখিনিৰ কালি টোটাল আছিলে 66 বর্গ মিটার আৰু আমি ফুল ৰোৱাৰ কাৰণে যিখিনি মাটিৰ দৰকাৰ সেইখিনি হৈছে 24 বর্গ মিটার এককটো ঠিকই ৰাখিবা এককটোত ভুল নকৰিবা কালিৰ ক্ষেত্ৰত সদায় বর্গ মিটার হ'ব আকৌ পৰিমাৰ ক্ষেত্ৰত চেঞ্জ নাহে এতেকে 66 ৰ পৰা তোমালোকে 24 টো মাইনাস কৰা 6 ৰ পৰা 4 গলে 2 আকৌ ইয়াতে থাকলি 6 ৰ পৰা 2 গলে 4 42 বর্গ মিটার কিবা অসুবিধা পাইছা নেকি যদি অসুবিধা পোৱা মোক কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিবা ঠিক আছে আজিৰ ভিডিওটো ইমানলৈ সামৰিছো নেক্সট তোমালোকৰ লগত আলোচনা কৰিম 6.99 6.8 লৈ আছিল আমাৰ নেক্সট তোমালোকৰ কাৰণে ভিডিও লৈ আহিম পাৰ্ট 7 ভগ্নাংশ ঠিক আছে ভিডিওবোৰ চাই থাকা সদায় মানে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে সদায় ভিডিওবোৰ পাই থাকা থ্যাংক ইউ ফৰ ওয়াচ